আমি 2026 কাৰণে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছো। মই বাৰম্বাৰ কৈ আছো যে 20ৰ পৰা 25খন আসন লবৰ কাৰণে এবাৰ যাতে বিধানসভাত আমাৰ আসন হয় তাৰ কাৰণে যিমান প্ৰচেষ্টা কৰিব লাগে সকলো প্ৰচেষ্টা কৰি আছো। আমি সকলোৱে মিলি এবাৰ বিজেপি চৰকাৰক পৰাভূত কৰিব লাগিব। তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চটোক আমি শক্তিশালী কৰিব লাগিব। আমি সদায় বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছো। গতিকে 2026ত বিজেপিক বিদায় দিব নোৱাৰিলে অসমীয়া জাতিটোৰ সঁচাসঁচিকে বিপদ অনিবাৰ্য হৈ পৰিব। আৰু সেইকাৰণে মই আপোনালোক সকলোকে অসমবাসী ৰাইজক সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে মিলি 2026 চনত আমি বিজেপিক পৰাভূত কৰোঁ। এনেকে ঘটনাটো তেওঁ মুখ্যমন্ত্ৰীয়ে ডাইলুট কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু মুখ্যমন্ত্ৰীয়ে ঘটনাটোক গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে কি ক'লে? ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে? ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কুৰ্মীয়েতো ক্ষমা খুজিবই লাগে, কিন্তু লগতে অখিল গগৈৰ ক্ষমা খুজিব লাগে। আৰু যিজন মানুহক মাৰিছে সেই মানুহজনক জেলত ভৰোৱাৰ নিয়ম কৰবাত আছে নেকি? যিজন মানুহে মাৰিছে তেওঁকে জেলত ভৰোৱাৰ নিয়ম। এতিয়া মানে যি সেই ঘটনাৰ বলি হৈছে সেই বলি হোৱা মানুহজনকো জেল দিব, আৰু যি ঘটনা কৰিছে তেওঁ জেল যাব লাগিব। দুখটো সমান তাৰমানে। এই যে অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ অতি নাটকীয়, অতি বদমাছি, অতি কৌশলী আৰু সকলো ঘটনাক এনেকৈ ডাইলুট কৰি ডাঙৰ অপৰাধ এটা সৰু কৰিবৰ কাৰণে কৰা যিটো চক্ৰান্ত, সেই চক্ৰান্তটো আকৌ এবাৰ আমি দেখিবলৈ পাইছো। মই এই কথা বিধানসভাত কম বুলি ভাবিছিলো, কিন্তু দুৰ্ভাগ্যৰ কথা যে মোৰ মাৰ শাৰীৰিক অসুস্থতা, সাংঘাতিক ধৰণে আকস্মিক শাৰীৰিক অসুস্থতা হৈছে। মই যিকোনো প্ৰকাৰে এতিয়া এই মুহূৰ্তত মই গুৱাহাটীৰ পৰা ওলাই যাবই লাগিব। সেইকাৰণে কাইলৈ মই বিধানসভাত উপস্থিত থকাটো অসম্ভৱ, থাকিব নোৱাৰো। গতিকে যিহেতু কাইলৈ মই বিধানসভাত উপস্থিত থাকিব নোৱাৰো, মাক যোৰহাট মেডিকেল কলেজলৈ লৈ অহা হৈছে, ময়ো দৌৰা দৌৰিকে ইয়াৰ পৰা যাব লাগে। গতিকে মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰকৃত মুখাখন খুলি দিবলৈ যত্ন কৰিছো। মই আকৌ এবাৰ ক'লো আপোনালোকক, আকৌ ৰিপিট কৰি দিওঁ যে যি আক্ৰমণ কৰে আক্ৰমণকাৰীহে জেললৈ যায়, অৰ্থাৎ তেওঁ অপৰাধী। যাক